Good morning, student, and welcome to my YouTube channel English Learner Assam. আজি এটা লেটাৰ বিষয় ডিসকাস কৰিম যোনটো প্ৰজ্ঞান ভাৰতী স্কিম কাৰণে এটা আপডেট আহিছে আৰু ক'ব লাগিব যে খুব ইম্পৰ্টেন্ট যি সকলে এতিয়া প্ৰজ্ঞান ভাৰতী স্কিম আন্ডাৰত স্কুটি পাই আছে ইয়াৰ বিষয় ডিটেইলছ গাইডলাইনছ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কি ধৰণে তোমালোকে স্কুটি পাবা এই গুটেইখিনি গাইডলাইনছ গভৰ্ণমেণ্ট ফালৰ পৰা ৰিলিজ কৰা হৈছে তোমালোকে ওপৰত দেখিছা গভৰ্ণমেণ্ট অফ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী অফিচ মেমৰেণ্ডাম ইয়াত তোমালোকে দেখিছা যে গাইডলাইনছ ফৰ ডিস্ট্ৰিবিউশন অফ দ্য স্কুটাৰ্ছ টু গাৰ্লছ স্কোৰিং 60% আৰু বয়জৰ কাৰণে 75% যেহেতু তোমালোকে অলৰেডি জানা আৰু এজ এ স্কিম ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড আন্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম ইয়াতে কোৱা হৈছে যে যি সকলে 2023 আৰু 24 অত HS 60 আৰু 75% এক্সাম ক্লিয়াৰ কৰিছে এতৰ সকল কাৰণে স্কুটি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে আৰু সবতকে ইম্পৰ্টেন্ট ইয়াত তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব লাগিব যেহেতু আগৰ প্ৰায় তোমালোকে গম পোৱা গাৰ্লছৰ কাৰণে 60% লাগে আৰু বয়জৰ কাৰণে 75 কিন্তু ডি নম্বৰ খুবে ইম্পৰ্টেন্ট পইণ্টছ ইয়াত আছে তোমালোকে চাব পাৰিব ষ্টুডেন্টস ইন দা বেটাৰমেন্ট and reappearance category are not eligible হয়তো তোমালোকে শুনিছা কিছুমানে বেটারমেন্ট দিছে আৰু কিছুমানে যোৱাবাৰো পাস কৰিছিল আৰু এইবাৰো স্কুটি কাৰণে আকো এক্সাম দিছে এই ক্ষেত্ৰত কিন্তু এইবিলাক স্কুটি পাবলৈ এলিজিবল নহয় তাৰ পাছত নেক্সট ই নম্বৰ ড্ৰপ আউট ষ্টুডেন্ট আৰ অলসো নট এলিজিবল ফৰ দ্য স্কিম ড্ৰপ আউট মানে যি সকলে হাই সেকেন্ডাৰী পাস কৰিছে আৰু গ্ৰেজুৱেচনত নাম ভৰ্তি কৰা নাই এই সকল ষ্টুডেন্ট কাৰণেও এই এৱাৰ্ডটো দিয়া নহব যেহেতু তোমালোকে নিজৰ ষ্টাডিটো কন্টিনিউ ৰাখিব লাগিব মানে গ্ৰেজুৱেচনত এডমিশন কৰা হ'ব লাগিব the student have to resident of state of Assam মানে যি সকলে আসামৰ লোকেল ৰেসিডেন্ট হয় এই সকলে পাব আৰু ষ্টুডেন্ট কন্টিনিউ देयर ষ্টাডি বিয়ন্ড 10+2 মই অথনে কলো যি সকলে এটা গ্ৰেজুৱেচনত নাম ভৰ্তি কৰা হ'ব লাগিব কিন্তু যদি 12 পাস কৰি এৰি দিয়ে তেন্তে তোমালোকে এই স্কিমৰ কাৰণে এলিজিবল নহয় তাৰ পাছত ডিস্ট্ৰিবিউশন প্ৰসেস তোমালোকে ইয়াত দেখা পাবা 3 নম্বৰ পইণ্ট খুব ইম্পৰ্টেন্ট আছে ইয়াত তোমালোকে চাব পাৰিবা যে F number 2 বাকিখিনি ইয়াত যি আছে তোমালোকে চাব পাৰিবা লিষ্ট অলৰেডি মই দিছো মোৰ প্ৰিভিয়াস ভিডিওত আৰু তোমালোকে গভৰ্ণমেণ্ট উইল প্ৰভাইড দ্য এমাউন্ট ফৰ দ্য স্কুটি ৰেজিষ্ট্ৰেচন মানে ই নম্বৰটো খুব ভালকে চাই লবা যি সকলে এইবাৰ স্কুটি পাব এই সকলো খৰচ গভৰ্ণমেণ্ট ফালৰ পৰা দিয়া হ'ব আৰু ইনস্যুৰেন্সৰো দিয়া হ'ব যেহেতু তোমালোকে জানা স্কুটি হলে registration number লাগিব তাৰ পাছত ইনস্যুৰেন্স লাগিব ইয়াত কোৱা হৈছে যে student need not pay any amount to the dealer তোমালোকে যেতিয়া ডিলাৰ পৰা স্কুটিটো গ্ৰহণ কৰিবা তেতিয়া তোমালোকে কোনো ৰেজিষ্ট্ৰেচন ফিস বা ইনস্যুৰেন্স ফি ডিলাৰ কান টকা দিব নালাগে যদি বিচাৰে তোমালোকে নিদিবা কিন্তু ইয়াত স্পষ্ট লিখা আছে F নম্বৰ পইণ্টত the student need not pay any amount to the dealer to the cost of registration and insurance আগত হয়তো বহুত বার ৰেজিষ্ট্ৰেচন আৰু ইনস্যুৰেন্সৰ কষ্ট লোৱা হৈছে ডিলাৰ ফালৰ পৰা এটো মনত ৰাখিবা যেহেতু হিৰো প্লেজাৰ দিয়া হয় হিৰো শোৰুমত গৈ কিনে এখানে কনফার্ম কৰি লবা the student will collect the scooty from the dealer তোমালোকে জানা যি সকলৰ নাম মেৰিট লিষ্টত আছে এই সকলো ডিলাৰ পৰা তোমালোকে স্কুটি কালেকশন কৰিব পাৰিবা the beneficiary of the Dr. Banikanta award under Pragyan Bharati scheme shall not be eligible for Nijut Moina scheme আৰু এটা ইম্পৰ্টেন্ট পইণ্ট লিখা আছে যদি তোমালোকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আন্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম টু এৱাৰ্ড লৈ লোৱা তেন্তে তোমালোকে কিন্তু নিযুত মইনা স্কিমৰ কাৰণে এলিজিবল নহয় যদি তুমি ভাবা মোক স্কুটি নালাগে মোক নিযুত মইনা আঁচনি লাগে তেন্তে তুমি ইটো লব পাৰিবা মানে চয়েস ইজ ইয়োৰ্স তোমালোকৰ পছন্দ যি কোনো এটা লব পাৰিবা কিন্তু দুটা গভৰ্ণমেণ্ট ফালৰ পৰা দিয়া নাই এখিনি আসলে তোমালোকে দেখিছা সেক্ৰেটাৰী অফ আসাম গভৰ্ণমেণ্ট এখিনি সকলো নোটিস লেটেস্ট আইছে আৰু ইয়াতে ডিটেইলছ ইনফৰমেশন দিয়া আছে যদি তোমালোকক এই পিডিএফ টো লাগে তেন্তে মোৰ অফিচিয়েল ইংলিশ লাৰ্নাৰ আসাম টেলিগ্ৰাম চেনেল আছে এই পিডিএফ টো তাত মই পোস্ট কৰি দিছো তাত জয়েন কৰি লবা মই ডেসক্ৰিপচন বক্সত লিংক দি আছো তাৰ পৰা এই পিডিএফ টো তোমালোকে গ্ৰহণ কৰিব পাৰিবা আৰু ইয়াতে গোটেইখিনি ডিটেইলছ ইনফৰমেশন দিয়া আছে আজি এই ভিডিঅ টিমা আছে যদি কোনোবা এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ